আৰু যেহেতু আমি এই মুহূৰ্তত পৃথিৱীত আছো সো কিছুমান পৰিস্থিতি আহিব পাৰে এই পৃথিৱীত বহুত বস্তু আহিব পাৰে আপস এণ্ড ডাউনছ হ'ব পাৰে কেতিয়াবা কিবা বেমাৰ দেখি যাব কেতিয়াবা কিবা বস্তু আপোনাৰ ওপৰত মানে কি কয় আক্ৰমণ কৰা বস্তু আপুনি দেখা পাব কিন্তু এই পৃথিৱীটো আমাক ঈশ্বৰে অধিকাৰ দিছে কি দিছে এই পৃথিৱীত কক এই পৃথিৱীটো এনেকে কৰি পেলাই কক এই পৃথিৱীটো ঈশ্বৰে আমাক অধিকাৰ দিছে আমাৰ অধিকাৰ আছে যীশু খ্ৰীষ্টত কেনেকে গম পাওঁ মথি 28 অধ্যায় 18 পদ পঢ়ো বলক কি আছে চাওক তেতিয়া সবে একেলগে পঢ়িম তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে বোলে স্বৰ্গত আৰু পৃথিৱীত সকলো অধিকাৰ মোক দিয়া হ'ল কাক দিয়া হ'ল ঈশ্বৰক দিয়া হ'ল আপুনি কাক নিজৰ আপোনাৰ ভিতৰত কাৰ আত্মা আছে ঈশ্বৰ আত্মা আছে তো যদি ঈশ্বৰ শক্তিশালী তে আপুনিও কি হৈ গ'ল শক্তিশালী যদি ঈশ্বৰৰ অধিকাৰ আছে এই পৃথিৱীত তে আপোনাৰো কাৰ অধিকাৰ হ'ব লাগে পৃথিৱীত আপোনাৰ আমাৰ সবৰে আমেন যদি আপুনি বিশ্বাসী হয় প্ৰেইজ দ্য লৰ্ড আৰু এটা বস্তু ক'ব বিচাৰো আমি এইটো বস্তু নপঢ়ো বহুত দীঘলীয়া হয় পঢ়িব পাৰি এফিচিয়েন্স আছে নেকি বাৰু ইফিচিয়া 19 আছে ন 1:19 আৰু 23 লৈকে সো প্ৰথম ভাগটো মই অকমান সমুকে কৈ দিওঁ আপোনালোকক যে ইয়াতে এটা বস্তু কৈছিলে যে আপুনি যদি যীশুক বিশ্বাস কৰে তো আপুনি যীশুৰ শক্তিৰ ওপৰতো বিশ্বাস কৰিব আৰু যোনটো শক্তিয়ে যীশু খ্ৰীষ্টৰ পুনৰুত্থান কৰিছিলে যোনটো আত্মাই যীশুৰ পুনৰুত্থান কৰিছিলে সেই একে আত্মাটো আপোনাৰ আৰু মোৰ ভিতৰত আছে ঠিক আছে আৰু যোনটো শক্তিৰ কাৰণে ঈশ্বৰ এতিয়া ক'ত আছে যীশু এতিয়া ক'ত আছে এতিয়া যীশু হে সিংহাসনত নিজৰ স্বৰ্গ পিতৃৰ সোঁহাতে বহি আছে হয়নে তো যীশু খ্ৰীষ্টৰ সেই শক্তিটো কোনে যোনটো শক্তিয়ে ঈশ্বৰক সেইখিনি ক্ষমতা দিছে সেই একে শক্তিয়ে আপোনাক এই মুহূৰ্তত ক্ষমতা দিছে আৰু ঈশ্বৰৰ যোনটো অধিকাৰ স্বৰ্গটো পৃথিৱীটো আৰু য'তে আপুনি কওক তাতে ঈশ্বৰৰ অধিকাৰ আছে ঈশ্বৰৰ আত্মা আপোনাৰ ভিতৰত থকাৰ বাবে আপোনাৰো সিমানেই অধিকাৰ আছে সো আপোনাৰ অধিকাৰ খালি পৃথিৱীত নাই মানে আপোনাৰ অধিকাৰ স্বৰ্গতো আছে কাৰণ ঈশ্বৰৰ আত্মা আমাৰ ভিতৰত আছে যদি ঈশ্বৰৰ অধিকাৰ স্বৰ্গত আছে পৃথিৱীত আছে আৰু য'তে কওক তাতে আছে তে আমাৰো অধিকাৰ আছে আমেন প্ৰেইজ গড তাৰপিছত আমি 22 যোনটো পদটো পঢ়িম চাওক 22ত কি লিখা আছে সেইটো আমি একেলগে পঢ়ো বলক 22ত চাওক ঈশ্বৰে সকলোকে খ্ৰীষ্টৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকে সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে আচ্ছা ইয়াতে ৰখি দিয়ক ঈশ্বৰ যীশু খ্ৰীষ্ট কি হয় হেড হয় যেনেকৈ আমাৰ হাই প্ৰিষ্ট হয় তেখেত হেড হয় আৰু তেখেতৰ শৰীৰটো কোন হয় গীৰ্জা মানে আপুনি মই ঠিক আছে তাৰপিছত 23টো পঢ়ো সেই মণ্ডলী তেওঁৰ শৰীৰ মানে আপুনি আমি সব তেওঁৰ শৰীৰ আৰু সেই মণ্ডলী তেওঁৰ শৰীৰ তেওঁৰ পৰিপূৰ্ণতাই সকলো বিষয় সকলো প্ৰকাৰে পূৰ্ণ কৰে এতিয়া শুনক এইটো ভাৰ্ছ কিয় কৈছো 22 আৰু 23 ঈশ্বৰে ইয়াতে কি কৈছে যে ঈশ্বৰ হ'ল হেডজন এই মাথাটো হয়নে যেতিয়া আপোনাৰ মাথাটো ভাল থাকে আপোনাৰ গোটেই শৰীৰটো বঢ়িয়াকৈ কাম কৰে হয়নে আৰু যেতিয়া মাথাটোত কিবা গড়বড়ি হয় কাম চামো আমি ভালকৈ কৰিব নোৱাৰো হয়নে নহয় তো ঈশ্বৰে কৈ আছে ঈশ্বৰ হ'ল আমাৰ হেডটো মানে মাথাটো আৰু শৰীৰটো হলো আমি গীৰ্জাটো তো যদি শুনক এতিয়া যদি হেডটো ইমান শক্তিশালী তে বডিটো শক্তিশালী হয়নে নহয় এইটো সাইন্টিফিকো যদি আপুনি সায়েন্সৰ মানুহ খুদিব পাৰে বডিটো শক্তিশালী মাথাটো শক্তিশালী বডি অটোমেটিক্যালি শক্তিশালী সো ইয়াতে একো মাথা মাৰিবই নালাগিল দেখোন ঈশ্বৰে অলৰেডি কৈয়ে দিছে ঈশ্বৰ হেড হয় ঈশ্বৰ সেই উত্তম পুৰোহিত হয় ঈশ্বৰ হেড হয় আৰু ঈশ্বৰৰ শৰীৰটো হলো আমি গীৰ্জা এজন সবে পাৰ্সনেলি কৈছো সবকে এজন আপোনালোক সবে কিন্তু কেৱল এজন নহয় যোনে ইয়াতে পুলপিটৰ পৰা কথা কয় যোনে প্ৰচাৰ কৰিব যায় আপোনালোক সবে এজন প্ৰচাৰক হয় হয়নে আপোনালোক সবে শক্তিশালী মই এটা বস্তু ক'ব বিচাৰো যেতিয়া আমি কম প্ৰচাৰক আপোনালোকে কি ভাবে প্ৰচাৰক মানে এইটোৱে নেকি যে আপুনি পুলপিটত অল্টাৰত আহি পেলাই আপুনি যি প্ৰচাৰ কৰে হেনেকুৱা ভাবে নেকি বাৰু যেতিয়া আমি প্ৰচাৰক বুলি কওঁ ন ঈশ্বৰৰ শুভবাৰ্তা প্ৰচাৰ কৰা তাৰ অৰ্থ কি জানেনে আপুনি যদি মাছ বজাৰত মাছও কিনি আছে হে মাছ কিনি থাকোতেও হে মাছ আলাটোক আপুনি ক'ব পাৰে
সেই মাছ যোনে বিক্ৰী কৰি আছে সেই মানুহজনকো আপুনি ঈশ্বৰৰ শুভবাৰ্তা ক'ব পাৰে হয়নে মণি আণ্টি হাঁহি আছে মণি আণ্টিয়ে কৰে এইটো কাম প্ৰেইজ দ্য লৰ্ড আজি মই আজি এটা এইটো কম কথা এটা কম আজি কি হ'ল আজি ৰাতিপুৱা মই উবৰত আহি আছিলোঁ উবৰত বহাৰ লগে লগে মই ড্ৰাইভাৰজনক দেখি মোৰ লাগিছে যে ঈশ্বৰৰ কথা ক'ব লাগে একদম পুৰা হেভিকে আহিছে মোৰ এনেকুৱা লাগিছে ঈশ্বৰ তুমি দুৱাৰটো খুলি দিয়া কেনেকৈ মই কথা পাতোঁ চ' মই কিবাকৈ সুধিলোঁ অলপ ছিটটো ভিজি আছিলে মই ভাবিলোঁ এইটোৱে বাহানাত সুধোঁ নেকি মই কৈছোঁ দাদা আপোনাৰ ছিটটো ভিজি আছে নেকি বাৰু চ' কেনিবাকৈ তেখেতে পিছফালে চালে বাট ইমানো ইণ্টাৰেষ্টেড নহয় আৰু মোৰ নাই এনেকৈ কৈ থৈ দিলে মই ভাবিলোঁ গড উইল গিভ ইউ উইজডম ঈশ্বৰে আপোনাক দিব জ্ঞান দিব কেতিয়াবা বেলেগৰ লগত বেলেগকৈ সেনেকৈ আমি সদায় কনভাৰ্চেশ্যনটোতো ষ্টাৰ্ট কৰিব লাগিব ন কাৰোবাৰ লগত নে আপুনি এনেকৈ গৈ যিচুৱে তোমাক ভাল পায় সেনেকৈতো আমি কৰিব নোৱাৰোঁ এইটো ৰিয়েল জীৱন হয় ৰিয়েল লাইফ হয় ৰিয়েল লাইফত আমি ৰিয়েল মানুহক লগ পাওঁ আপোনালোকে যদি প্ৰচাৰ কৰিব ওলাই গৈছে কেতিয়াবা আমাৰ আমাৰ ইভেঞ্জেলিজম টীমৰ লগত আমি ওলাই যাম আপোনালোকে নাম দিব যদি কোনোবাৰ ইচ্ছা আছে চাব কিমান বেলেগ ধৰণৰ মানুহ থাকে সৰু ল'ৰা ছোৱালীৰ পৰা লৈ ডাঙৰ মানুহ বয়সস্থ মানুহ চবৰ ৱেটো বেলেগ হয় চবে এনেকৈ ফটকৈ বুজি নাপাবও পাৰে কিন্তু আমি শুনি থাকিব লাগিব মই মোৰ হিচাপত কৰিব নোৱাৰোঁ আপুনি নিজৰ হিচাপত ক'ব নোৱাৰে কিন্তু ঈশ্বৰক মাত শুনি থাকিব লাগে যে এখেতৰ লগত মই কেনেকৈ মই ঈশ্বৰৰ খবৰটা দিওঁ ধুনীয়াকৈ যে তেখেতে বুজি পাব তো পবিত্ৰ আত্মাই আপোনাক সহায় কৰি দিয়ে তো যিয়ে হওক আজি সেই মানুহজনক মোৰ আহি আছে হৃদয়ত যে মই মানুহজনক ক'ব লাগে মই ভাবি আছোঁ ঈশ্বৰ কেনেকৈ কওঁ আহি আছে চানমাৰি আহি গ'ল শিলপুখুৰী আহি গ'ল আহিয়ে গ'ল দেখোন আশীক আহিয়ে পালোঁ দেখোন এতিয়া ফাইনেলি ভাবিছোঁ ন' লৰ্ড মই ক'বই লাগিব পিছত পইচাটো দিয়াৰ আগে মই কৈছোঁ দাদা মই মানে একচুৱেলি যীচুক বিশ্বাস কৰোঁ আৰু মোক যীশুৱে বহুত দেৰিৰ পৰা কৈ আছে যে যীশুৱে আপোনাক বহুত ভাল পায় আৰু যীশুৱে আপোনাৰ জীৱন সলনি কৰিব বিচাৰিছে সেই মানুহজনে মোক এনেকৈ চাই পেলাই কৈছে আৰে 2 বছৰ আগত আপুনিয়ে মোক ঈশ্বৰৰ শুভবাৰ্তা দিছিলে মই ভাবিলোঁ কি কোৱা 2 বছৰ আগতে মানে যেতিয়া 1.5 বছৰ 2 বছৰ আগত যেতিয়া চাগে মই কৈছিলোঁ মই সেনেকৈ উবৰ ড্ৰাইভাৰক কৈ থাকোঁ মানে উবৰ ড্ৰাইভাৰ হওক কোনোবা দাদা যোনে হওক লগ পালে মই চেষ্টা কৰোঁ যিমান ঈশ্বৰৰ কাৰ্য কৰিব পাৰোঁ প্ৰচাৰৰ ৰূপে প্ৰচাৰ কৰিব পাৰোঁ সেনেকৈ মই কৈ থাকোঁ মানে যেতিয়া সেই মানুহজনে মোক ঘূৰি পেলাই কৈছে আৰে আপুনি মোক 2 বছৰ আগতে ঈশ্বৰৰ শুভবাৰ্তা কৈছিলে ঈশ্বৰৰ কথা কৈছিলে যীশুৰ কথা আৰু ইয়াতে নামিছিলোঁ মই তেখেতক ক'বলৈ পালোঁ তে ভাবকচোন আপোনাক ঈশ্বৰে কিমান দিনৰ পৰা বিচাৰি আছে কিমান ভাল লাগিছে ন এইটো ভাবি পেলাই প্ৰেইজ দ্য লৰ্ড মই ৰাতিপুৱা মোৰ চকু পানী ওলাই গৈছে মই কৈছোঁ জিজাছ তুমি এনেকুৱা নেকি তুমি পাহৰা নাই যীশুৱে নাপাহৰে যীশুৱে আপোনাৰ চব বস্তু জানে মই আপোনাক কি ক'ম ঈশ্বৰে আপোনাৰ চব বস্তু আপুনি ভাল পোৱা বেয়া পোৱা চব বস্তু জানে আৰু যীশুৱে যেতিয়া সেইটো ক'লে ন সেই মানুহটোৰ কথা মোৰ এনেকুৱা মৰম লাগিছে মই কৈছোঁ দাদা মই আৰু আপোনাক একো নকওঁ আপুনি যীশুক আৰু গ্ৰহণ কৰাৰ সময় আহি গৈছে আপুনি এইটো আমাৰ গীৰ্জা ইয়াতে চবৰ কাৰণে ৱেলকাম আছে চব আহিব পাৰে আপুনি আহিব বাছ আপুনি আৰু একো ভাবিব নালাগে আৰু আপুনি নিজে মানে নে নামানে যে আপোনাক আকৌ এবাৰ ঈশ্বৰে মাতিছে তে কৈছে সিও শ্বক মানে মানুহটো যে আপোনাক আকৌ পাই গ'লোঁ ক'বলৈ গ'লে কিমান কামোৰ মানে যে আমাক পাই গ'ল কিন্তু একচুৱেলি নতুন জীৱন তেখেতে পাবলৈ গৈ আছে আৰু যীশুৱে পাহৰা নাই তাক যীশুৱে আকৌ এবাৰ 2 বছৰ পাছত চ' এই মুহূৰ্তত মই সেই কি কয় মৰি থকা সেই আপোনাৰ ভিতৰত সেই সপোনক মই এই মুহূৰ্তত ৰিলিজ কৰোঁ যদি কাৰোবাৰ ভিতৰত আছে চকু বন্ধ কৰকচোন লেটছ প্ৰে যদি কাৰোবাৰ এনেকুৱা ভিতৰত আছে যীশু মই প্ৰচাৰ কৰিব পৰা নাই দেখোন মই শুভবাৰ্তা সমাভাগ কৰিব নোৱাৰোঁ মোৰ কিবা এটা ভিতৰৰ পৰা সেই ফূৰ্তিটো নাহে মই এই মুহূৰ্তত সেই আলচি সেই অশান্তি লাগি থকা ৰখাই থকা সেই আত্মাটো কেঞ্চেল কৰোঁ যীশুৰ নামত একদম যীশুৰ নামত আজিৰ পৰা চবৰে হৃদয়ত ইমান মৰম সোমাই যাওক যীশু তোমাৰ অলৌকিক মৰম কেৱল নিজৰ কাৰণে নহয় নিজৰ মানুহৰ কাৰণে নহয় কিন্তু অচিনাকি মানুহৰ কাৰণে যীশু মই ঘোষণা কৰিছোঁ এই মুহূৰ্তত আমাৰ যিমান ভাই ভনী ইয়াতে বহি আছে পৰিয়ালৰ মানুহ যীশু আশীকৰ এজন মেম্বাৰে যীশু তোমাৰ শুভবাৰ্তা সমাভাগ কৰিবলৈ ভয়ো নকৰে লাজো নকৰিব যীশু আজিৰ পৰা যীশু থেংক ইউ লৰ্ড ধন্যবাদ তোমাক বহুত বহুত ধন্যবাদ থেংক ইউ জিজাছ আজি কিবা এটা ৰিলিজ হ'ল কিন্তু আই বিলিভ কিবা এটা বস্তু ভাঙিছে আজি আমেন এটা ৱাল ভাঙি গৈছে আজি কাৰোবাৰ যদি এনেকুৱা আছিলে ফূৰ্তি নালাগে দেখোন মই কাৰোবাৰ লগত কথা পাতি আছোঁ যোনে আগতে বহুত ফূৰ্তিলা আছিলে যীশু শুভবাৰ্তা সমাভাগ কৰিবলৈ এতিয়া ফূৰ্তি নাইকিয়া হৈ গৈছে আৰু এইটো মই শুনা পাই আছোঁ মই এই মুহূৰ্তত ৰিলিজ কৰোঁ সেই আত্মাটোক আপোনাৰ একদম ফূৰ্তিটো ঘূৰি আহিব
ফুৰ্তিটো ঘূৰি আহিব আপুনি চাগে নিজৰ আগত চাগে একো দেখা নাই মোৰ জীৱন ভাল হৈ গৈছে কিবা হৈ গৈছে বাদ দিয়ক সেইবিলাক আপুনি ঈশ্বৰৰ প্ৰচাৰক হয় এজন ঈশ্বৰৰ প্ৰচাৰক হয় ঈশ্বৰৰ বাক্য আপুনি সমাভাগ কৰক আপুনি দেখা পাব আপোনাৰ জীৱনত কেনেকৈ বস্তুবোৰ এড হওক আৰু এড হ'ব লাগে বুলি শুভবাৰ্তা প্ৰচাৰ নকৰিব আপুনি শুভবাৰ্তা প্ৰচাৰ কৰক কাৰণ ঈশ্বৰ আমাৰ বহুত ভাল হয় আমেন থ্যাংক ইউ জিজাছ কিবা এটা ৰিলেক্স লাগিছেনে কোনোবাৰ হাৰ্টত এনেকুৱা লাগিছেনে যেন হৈ গৈছে যিছু ডান আই এম ডান মই যাম কি হৈ যাব কোনোবাই স্বৰ মাৰি দিলেও প্ৰেইজ দ্য লৰ্ড ছেকেণ্ড গালটো পাতি দিবা আৰু আমাৰ মানুহ ইমানো অভদ্ৰ নহয় আমাৰ মানুহে এটা স্বৰ মাৰিলেও নেক্সট স্বৰটোৰ কাৰণে যদি আমি পাতি দিওঁ গাল পৰাপক্ষত নামাৰে পৰাপক্ষত ভাবিব ইয়াতো মুখেৰে হেণ্ডেল কৰি ল'ব ক'ব যে কিয় তুমি এইটো গাল পাতি দিছা চ' এনিৱে চ' মই সেইটো বস্তুৱে ক'ব ভাল লাগিলে প্ৰেইজ গড আজি যেনেকৈ মানুহটোক লগ পালোঁ চব প্ৰাৰ্থনা কৰোঁ যে আমাৰ এতিয়াও বাহিৰত বহুত মানুহ আছে যোনে ঈশ্বৰক নাজানে আমাৰ জীৱনৰ উদ্দেশ্য এইটোৱে হ'ব লাগে নিজৰ ঘৰখন কেনেকৈ ঠিক কৰোঁ সেইটোতো এনেও হ'ব পবিত্ৰ আত্মা এনেও সহায় কৰিবই কিন্তু সেইটোৰ লগত ঈশ্বৰৰ মানুহবোৰ যোনে এতিয়াও যীশুখ্ৰীষ্টক নাজানে সেইটো শুভবাৰ্তা আমি আজিৰ পৰা দিব পাৰিম আমেন ঠিক আছে চ' যীশু হ'ল সেই মাথা সেই উত্তম পুৰোহিত আৰু তেখেতৰ শৰীৰটো হ'ল আমি চ' আমি তেখেত যদি শক্তিশালী আমিও শক্তিশালী আমেন প্ৰেইজ গড আৰু যেতিয়া যীশুৱে 2000 বছৰ আগত আমি যেতিয়া বাইবেল পঢ়োঁ যেতিয়াই যীশুৱে প্ৰাৰ্থনা কৰে যীশুৱে কিবা সমাভাগ কৰে প্ৰচাৰ কৰে 2-3টা মানুহ নাহেতো ডিচাইপলছ 11-12টা হ'ব পাৰে কিন্তু যেতিয়াই মানুহ আহে না ভৰি ভৰি আহে এগাল মানুহ আহে আমেন চ' সেইটো আশা নকৰিব যে মই এটা দুটা কৈ দিম ঈশ্বৰৰ কথা হৈ যাব আৰু স্বৰ্গতটো যামেই কিন্তু এইটো আশা কৰক যে যীশুৱে যেতিয়া প্ৰচাৰ কৰিছিলে 5,000 10,000 মানুহ সদায় জমা হয় কিয় ঈশ্বৰৰ শুভবাৰ্তাটো ইমানে আকৰ্ষিত হয় আপুনি ভাবিছে নেকি ঈশ্বৰৰ শুভবাৰ্তাটো বৰিং তেতিয়াহ'লে এই বস্তুটো একদম মনৰ পৰা আঁতৰাই দিয়ক বৰিং নহয় জীৱনত যদি কিবা এটা বস্তু বহুত ফানেৰে ভৰা ফূৰ্তি বস্তু কিবা যদি আছে সেইটো হ'ল ঈশ্বৰৰ শুভবাৰ্তাটো শক্তিশালী আৰু ফূৰ্তিৰে ভৰা আমেন সেইটো যেতিয়ালৈকে আপুনি সমাভাগ নকৰে নহয় বুজি নাপাব যদি কোনোবাই এই মুহূৰ্তত আমেন নাই কোৱা ডেট মিনছ আপোনালোকে আজিলৈকে শুভবাৰ্তা দিয়া নাই মনেৰে দি চাওক আপুনি গম পাব তাৰ যোনটো বেক আহে নহয় বেক যোনটো ৰিটাৰ্ণ আহে সেইটো কিন্তু ৱাও দিন বান গিয়া মোৰতো এনেকুৱা হয় ৱাও প্ৰেইজ গড আজি মই কাৰোবাৰ ঈশ্বৰৰ কথা আই বিলিভ বহুতৰ আমাৰ আশিকৰ বহুতৰ এনেকুৱা হয় চ' প্ৰেইজ গড আপুনি যদি বিচাৰে যে আমিও চেষ্টা কৰিব বিচাৰোঁ আমিও যাব বিচাৰোঁ ক'ব আমি একেলগে যাম ঈশ্বৰৰ শুভবাৰ্তা সমাভাগ কৰিম আমেন চ' কেতিয়াও আকৌ এবাৰ ৰিপিট কৰোঁ মই ৰিপিট কৰি যাম মোৰ শিক্ষাটো মই সেনেকৈয়ে বনাইছোঁ যে বস্তুবোৰ ৰিপিট কৰোঁ কাৰণ আমি মানুহ হয় আমাৰ শুনাৰ শক্তিটো আমি শুনি লওঁ চব কিন্তু আকৌ পাহৰি যাওঁ এতিয়া যদি মই কিবা এটা সুধোঁ ক'ৰবাত নহয় ক'ৰবাত পাহৰা যায় কিন্তু নাপাহৰোঁ আকৌ এবাৰ কওঁ নাপাহৰোঁ আমি চ' এটা বস্তু ক'ব বিচাৰোঁ যে আমাৰ অকুপেশ্যন মানে আমি কি চাকৰি কৰোঁ আমাৰ বেংক বেলেঞ্চ কি আমি কিমান শক্তিশালী সেইটোত আমাৰ শক্তি নিৰ্ভৰ নকৰে আমাৰ শক্তি কিহৰ ওপৰত নিৰ্ভৰ কৰে যীশুৰ বলিদানৰ ওপৰত যীশুৰ শক্তি যীশু হ'ল শক্তি হ'ল যীশু হয়নে আমেন আৰু আমি আৰু এটা বস্তু আজি বঢ়িয়া বস্তু এটা কি শিকিলোঁ যে শুভবাৰ্তাটো সম্পূৰ্ণ কেতিয়া হয় যেতিয়া আমি পুনৰুত্থানৰ কথাও তাতে লওঁ হয়নে খালি য'ত আমাৰ কাৰণে বলিদান দিলে ক্ৰুচত যীশুৱে আমাক ভাল পায় সেইখিনিতে নহয় আপুনি পুনৰুত্থানৰ কথাও ক'ব লাগিব তেতিয়াহে সম্পূৰ্ণ শুভবাৰ্তাটো সমাপ্ত হয় শেষ হয় থেংক ইউ জিজাছ আৰু এটা বস্তু কেতিয়াও নিজৰ জীৱনক বেলেগৰ লগত নহয় কম্পেয়াৰ নকৰিব তুলনা নকৰিব প্লিজ এইটো শয়তানৰ ফালৰ পৰা হয় তুলনাটো কেতিয়াও শয়তানৰ ফালৰ পৰাই হয় সদায় কেতিয়াও ঈশ্বৰৰ ফালৰ পৰা নহয় আৰু যদি আপোনাৰ তুলনাটোৱে আপোনাক যদি আৰু তলত লৈ গৈ আছে আপোনাক ঈশ্বৰৰ পৰিচয় যোনটো আপোনাক দিয়া গৈছে শক্তি অধিকাৰ তাতছে তলত লৈ গৈ আছে আৰু ঘৃণা কৰক মই তুলনা নকৰোঁ কাৰো লগত সব এজন বেলেগ ইউনিক ল'ৰা ছোৱালী হয় যীশুৰ হয়নে সবক নিজৰ ঈশ্বৰে নিজে পাৰ্চনেলি ঈশ্বৰে আপোনাৰ সৃষ্টি কৰিছে চ' ইউনিক হ'বই লাগিব আৰু ঈশ্বৰ আমাৰ বহুত ক্ৰিয়েটিভ হয় ঈশ্বৰে চিটিং নাই মাৰা মানে যে লিটানিক মই যেনেকৈ বনাইছোঁ ৰ'জ দিনকো তেনেকৈ বনাই দিওঁ হ'ব দে জলদি কৰি দিওঁ কামটো সেইটো নাই কৰা ঈশ্বৰে বহুত ধুনীয়াকৈ মৰমত এজনক স্পেচিফিকলি একদম ইউনিকলি বনাইছে চ' কোনেও কাৰো লগত যেন আজিৰ পৰা আমি কম্পেৰিজন নকৰোঁ দেই আজিৰ পৰা কেতিয়াও আমি তুলনা নকৰোঁ কাৰণ তুলনাটো কৰাটো সদায় শয়তানৰ ফালৰ পৰা মিছা হয় আমেন চ' আৰু এটা বস্তু কি শিকিলোঁ শয়তানে আমাৰ শক্তিটো হামলা কৰিব আক্ৰমণ কৰিব নোৱাৰে আমাৰ কমজোৰিৰ ওপৰতো আক্ৰমণ কৰিব নোৱাৰে কিয় কাৰণ আমাৰ কমজোৰিটোতো কি আছে যীশুৰ শক্তি আছে আমেন চবে কওকচোন আৰু এবাৰ
আমাৰ কমজোৰিটো যিশুৰ শক্তি আছে চ' আজিৰ পৰা আমি কমজোৰ নহয় প্ৰেইজ গড মই যেতিয়া মোৰ কোনোবা বিশ্বাসী বন্ধু বিশ্বাসী কোনোবা মানুহক লগ পাওঁ যোনে কয় জানানে মোৰ এনেকা অৱস্থা এনেকা প্ৰব্লেম এনেকা অভাৱ এনেকা এইটো সেইটো বহুত কয় মোৰ এনেকুৱা মন যায় মানুহটোক লৈ পেলাই এনেকৈ জোকাৰি দিওঁ আৰে বাবা তুমি যিছু বিশ্বাসী ন যিছুক ভাল পোৱা পবিত্ৰ আত্মা তোমাৰ ভিতৰত আছে সেইখিনিলৈকে তুমি জানা তেতিয়াহ'লে তুমি পৰিস্থিতিটোক অতৰাব পাৰাতো ঠিক কৰিব পাৰাতো তোমাৰ ইমান শক্তি আছেতো অধিকাৰ আছেতো মোৰ সেনেকুৱা ক'বলৈ মন যায় আৰু মোৰ মন যায় যে যিছুক বিশ্বাস কৰিলে তুমি কমজোৰ নহয় মোৰ বিৰাট ক'বলৈ মন যায় আপোনালোকৰ জীৱনতো এনেকুৱা আছেনে যে আপুনি ভাবে আৰে বাবা সমজ না কোনোবা ছোৱালী এজনী কান্দি আছে বোলে ব্ৰেকআপ হ'ল মোৰ খবৰ মোৰ লাইফটো এনেকৈ ষ্টাৰ্ট হৈছিলে মোৰ জীৱনতো এনেকুৱা ৰিলেশ্যনশ্বিপ ইছ্যুজ হৈয়ে মই ঈশ্বৰ ক'ত আছে বুলি বিচাৰি আহিছিলোঁ কিন্তু মই বহুত জেগা বিচাৰিব গৈছিলোঁ পিছে খালি মই চাৰ্চ অহা নাছিলোঁ যিছুৰ ওচৰত অহা নাছিলোঁ মই বহুত মাথা মাৰিছিলোঁ কিন্তু ক'তো মই একো আনচাৰ নাই পোৱা মই কেৱল যিছুত আনচাৰ পাইছিলোঁ আৰু যিছুৰ আনচাৰ পায়ে আছোঁ এতিয়া মোৰ ৰিলেশ্যনশ্বিপ বঢ়িয়া মোৰ বিয়াও হৈ গ'ল 2022ত প্ৰেইজ গড কিন্তু এনেকুৱা নাছিলে মোৰ জীৱন বহুত বেয়া আছিল আপোনালোকে চাগে দেখা হয় 2016লৈকে ৰশ্মি শৰ্মা এইটো নাছিলে বহুত কম্পিটিটিভ দেখিব নোৱাৰোঁ মানুহক খং উঠে সেইদিনাখন পাছনে কৈছে শ্ব' অফ প্ৰেইজ গড যদি এটা গাড়ী আছে 3টা গাড়ী আছে বুলি দেখাম শ্ব' অফ মানে মিছা কথা কওঁ আৰু যদি 3টা গাড়ী আছে সেইটোকে মানে কৈ থাকিম মানুহৰ ওচৰত যে মোৰ চব কথা ঘূৰি মোৰ 3টা গাড়ী আছে নতুন ঘড়ী পিন্ধিলে দামৰ সৈতে কওঁ বহুত বেয়া আছিলোঁ মই প্ৰেইজ গড বেয়া আছিলোঁ সেইকাৰণে যিছুক বিচাৰি আহিলোঁ আৰু যিছুৱে সেই বেয়াতে ভাবকচোন যিছুৱে সেই বেয়াতে মোক বিচাৰিছে মোক কৈছে তোক মই বাছনি কৰিছোঁ প্ৰেইজ গড চ' যিয়ে হওক তো এতিয়া মোৰ মনত মোৰ এনেকুৱা লাগিছে কোনোবা ফ্ৰেণ্ড কোনোবা আৰু মই সেনেকৈ কান্দিছিলোঁ মোক কিয় এৰি দিলে মোৰ লগত মোক কিয় ঠগিলে মোৰ লগত মোক চিট কৰিলে এইবিলাক আছিলে মোৰ ইছ্যুজ ভাবকচোন মোৰ সেইবিলাক ইছ্যুজ আছিলে মই সেইবিলাকৰ পৰা যিছুক বিচাৰিছোঁ মোৰ সেইবিলাক ইছ্যুজ আছিলে এতিয়া ভাবিলে হাঁহি উঠে বাট তেতিয়া মই হাঁহা নাছিলোঁ তেতিয়া মই চিৰিয়াছ আছিলোঁ চ' এতিয়াও আপোনাৰ জীৱনত এনেকুৱা ফ্ৰেণ্ড কোনোবা থাকিব যোনে ভাবি আছে এৰি দিলে মোক মোৰ নহ'ল এনেকুৱা হ'ব পাৰে মোৰ ষ্টক মাৰ্কেটত লছ হ'ল মোৰ প্ৰেছাৰ বহুত মোৰ লোন বহুত আৰু এটা মোৰ সাক্ষ্য কওঁ মোৰ আৰু এল্ডাৰ সঞ্জুৰ বিয়াৰ পাছত আমাৰ বহুত লোন আছিলে আপোনালোকৰ যদি বিশ্বাস নালাগে আপোনালোকে প্লিজ আহিব মই আপোনাক দেখাই দিম গোটেই ৰিপৰ্ট আছে লোন আছিলে আমাৰ এইটো সেইটো বহুত বস্তুৰ আমি বহুত বস্তুত মানে ফচি আছিলোঁ লোনৰ ক্ষেত্ৰত কিন্তু যেতিয়াৰ পৰা আশিক আৰম্ভ হ'ল 2024 মাৰ্চ তেতিয়াৰ পৰা আৰম্ভ হ'ল আমাৰ এই ঘৰটো ঈশ্বৰে আমাক দিছে এই ঘৰটো কোনো মানুহে বনোৱা নাই মানুহে বনাবও নোৱাৰে ঈশ্বৰে বনাইছে ঈশ্বৰে দিছে ঈশ্বৰে আমাক গিফ্ট দিছে আৰু আপোনালোক এজন উপহাৰ হয় ঈশ্বৰৰ প্ৰেইজ গড চ' আজি যে আপোনালোক ইয়াতে আহিছে বহুত বঢ়িয়া লাগিছে জানেনে কিয় বিকজ মই যেতিয়া এতিয়া ক্ষমাভাগ কৰি আছোঁ মোৰ সাক্ষ্য মই ক'ব বিচাৰোঁ যে আমাৰ বহুত লোন আছিলে লাহে লাহে পাষ্টাৰ সোনিয়া আমাক শিকাব ল'লে অধিকাৰ শক্তি আৰু আমাক ঈশ্বৰৰ পৰা কোনো দূৰ কৰিব নোৱাৰে এইটো মোৰ এটা থিংকিং আছিলে যে মই যদি কিবা ভুল কৰিছোঁ মই ঈশ্বৰৰ পৰা দূৰ হৈ গ'লোঁ কিন্তু ঈশ্বৰে মোক আমি যেতিয়া এইটো ঘৰত আহিলোঁ আমি শিকিলোঁ বহুত বস্তু জানিলোঁ তেতিয়া মই গম পালোঁ যে মই ঈশ্বৰৰ পৰা দূৰ হ'ব নোৱাৰোঁ মোৰ লোন হ'ব পাৰে মই মিছা কথা কৈ থাকিব পাৰোঁ মই বেয়া বস্তু চাই থাকিব পাৰোঁ মোৰ আৰু হাজবেণ্ডৰ মাজত কাজিয়া লাগি থাকিব পাৰে কিন্তু তাৰ মাজতো ঈশ্বৰৰ পৰা মই দূৰ হোৱা নাই মই ঈশ্বৰ এক হৈয়ে গ'লোঁ 2000 বছৰ আগত ঈশ্বৰে ক্ৰুচত গ'ল মোৰ চব লৈ গ'ল বেয়া বস্তু এতিয়া মই ঈশ্বৰৰ পৰা মোক কোনেও বেলেগ কৰিব নোৱাৰে মই ঈশ্বৰৰ লগত ওৱান হয় এক হয় যেতিয়া মই এইটো বস্তু গম পালোঁ তাৰ পাছত পাষ্টাৰ সোনিয়াও শিকাই আছে আমাক অধিকাৰৰ কথা যে তোৰ অধিকাৰ আছে যিছুৰ অধিকাৰ আছে পাহাৰক তই ক'ব নোৱাৰ পাহাৰক তই ক'ব পাৰিবি পাহাৰে তোক ক'ব নোৱাৰে যে এনেকৈ কৰ সেনেকৈ কৰ কিন্তু মই ক'ব পাৰোঁ মোৰ যিমান অশান্তিবোৰ আছে অভাৱ আছে মই ক'ব পাৰোঁ আৰু মই আৰু সঞ্জুৱে ডিক্লেয়াৰ কৰিব ষ্টাৰ্ট কৰিলোঁ ঐ অভাৱ যা আৰু আমি এনেকৈ কথা পাতোঁ ঐ ওলা যিছুৰ নামত ওলা আৰু সঁচাকৈ আজি আমাৰ এটাও লোন নাই মই ইয়াতে ডাঠি পেলাই ক'ব পাৰোঁ আমি আই থিংক লাষ্টৰলৈকে বহুতে জানে বাৰু এইটো কথা মই শ্বেয়াৰ কৰিছোঁ
যে আচৰিতকৈ এনেকুৱা কিবা প্ৰভিজন হৈ গ'ল যে আমি গম নাপালোঁ, আমিয়ে মাৰিছোঁ। এনেকুৱা নহয় যে কোনোবা আহি পেলাই মাৰি দিছে পইচাটো, আমাৰ ফালৰ পৰাই গৈছে, কিন্তু আমি গমেই নাপালোঁ কেনেকৈ বস্তুটো গুচি গ'ল, আৰু চব একেবাৰতে সমাপ্ত হৈ গ'ল। যদি 7টামান আছিলে, একেবাৰতে এনেকুৱা কিবা এটা প্ৰভিজন হ'ল, এটা অনুগ্ৰহ যে এতিয়াই ইমান দিয়ক। মই চিক্ৰেটটো কৈ আছোঁ, এনেকুৱা প্ৰভিজন আহিল যে এই 7টা লোনত ধৰি লওক একদম কম পইচা এটা 7,000 টকা এটা দিয়ক, চব মৰি যাব। এনেকুৱা হ'ল সঞ্জু আৰু মই লগে লগে কৰিলোঁ, লগে লগে মানে লাখ টকাৰ আমাৰ লোন খতম। আৰু সেইটো মই যেতিয়া এতিয়াও ভাবি আছোঁ, সেইখিনি সময়ত ন একে চকু মুদি পেলাই বিশ্বাসত আপুনি যাব লাগিব। কিন্তু আপুনি চকু মুদি যাব লাগিব, আগবাঢ়িব লাগিব। ঈশ্বৰে কৈ আছে আপুনি আৰু ঈশ্বৰক, কিন্তু ঈশ্বৰ সেইটো ক'ব নোৱাৰে। ঈশ্বৰে কৈ আছে শুনক, কৰক, একশ্যন লওক। সেইদিনাখন মই এটা এক্সাম্পল দিছিলোঁ, আকৌ এবাৰ দিওঁ। আমি যেতিয়া বিৰিয়ানী খাওঁ, টেষ্টি বিৰিয়ানী খাই আছোঁ, পটকৈ যদি লং এটা আহি যায় দাঁতত, দিগদাৰী লাগে ন। আৰু যেনেকৈ আমি ধুনীয়া গান শুনি আছোঁ, ছাডেনলি কোনোবাই অলপ বেসুৰ হৈ গ'ল, ইয়াক কিবা টেংকৈ গুচি যায়। আমাৰ ৱৰ্শ্বিপ টিমে জানে, হয় নে? শুনিবলৈ যোনে শুনি আছে দিগদাৰ লাগে নে? দিগদাৰ এনেকুৱা ছেইম সেই দিগদাৰটো ঈশ্বৰৰ লাগে। যেতিয়া ঈশ্বৰে আপোনাক কিবা এটা কয় বিশ্বাসত কৰিবলৈ, আপুনি কৰি আছে, মাজত অবিশ্বাসী হৈ গ'ল, লগে লগে ঈশ্বৰৰ টেংকৈ লাগে, ঠিকেইতো গৈ আছিলে, কিয় তাই আকৌ ইমান অবিশ্বাসটো আহিব? সেইকাৰণে বিশ্বাসত যেতিয়া যায় নহয়, সন্দেহ কেতিয়াও নানিব। সেই সন্দেহটো সেই লংটোৰ নিচিনা, মনত কৰিব। বিৰিয়ানীত লংটো আহি গ'লে ভাল পায় নেকি আপুনি? ভাল নাপায় ন, মুখ গৰম কিবা লাগি যায়, জ্বলি যায় মুখখন। সেই লংটোৰ নিচিনা হয় সেই অবিশ্বাসটো। যেতিয়া বিশ্বাস কৰি থাকে, পুৰা ডাঠি পেলাই বিশ্বাস কৰক। ঈশ্বৰ তুমি কৈছা ন, কৰিমেই কৰিমেই, চিন্তা নকৰোঁ। তুমি কৈছা এইটো বছৰ বিয়া কৰিবলৈ, বিয়া পাতিমেই মই। আৰু আমাৰ তেনেকুৱা হৈছিলে, কনফিউজ আছিলোঁ। মই কেতিয়াও এইটো ক্ষমা ভাগ কৰা নাই, কিন্তু শুনক, মোৰ বিয়াটো তেনেকুৱা আছে, বিয়া পাতোঁ নে নাপাতোঁ? সঞ্জু ইমান লোন, মই জাষ্ট এটা মই টিউশ্যন পঢ়াই আছিলোঁ তেতিয়া, কেনেকৈ কৰিম? ঈশ্বৰে কৈছে সেইটো বছৰে হৈ গ'ল 2022, আৰু বহুত ধুমধামছে হৈছে। আমাৰ এতিয়াও বহি আছে, হয়নে? উইটনেছ হৈছিলে নে নাই? ধুমধামছে। ঈশ্বৰে মহিমা পাওক, ঈশ্বৰে মহিমা পাওক। আমি খালি সেই লংটোৰ নিচিনা নাই হোৱা। লংটোক আমি চব আঁতৰাই দিলোঁ বিৰিয়ানীটোৰ পৰা। চ' সেনেকৈ মনত ৰাখিব। প্ৰেক্টিকেল মই উদাহৰণ দিছোঁ। বিশ্বাসত কেতিয়াও অবিশ্বাসটো সোমাব নিদিব, নহ'লে ঈশ্বৰেও বেয়া পায়, ঘৃণা কৰে ঈশ্বৰে। দেখোন মই কৈ আছিলোঁ কৰিবলৈ, কৰিয়ে আছিলে দেখোন, আকৌ এই মাজত কিয় অশান্তিটো আহি গ'ল, মাজত কিয় অবিশ্বাসটো আহি গ'ল? একদম আহিব নিদিব অবিশ্বাসটো। আমেন। কিবা শিকি আছোনে আমি? প্ৰেইজ গড। চ' সেইটোৱে মই ক'ব বিচাৰোঁ, যদি আপুনি সেনেকুৱা কোনোবা মানুহ দেখে, লগ পায়, আপোনাৰ ফ্ৰেণ্ডে হ'ব পাৰে কেতিয়াবা। আমি চবৰে এটা এনেকুৱা মমেণ্ট যায়, আৰু সেইকাৰণে আমাৰ চবৰে এটা বিশ্বাসী বন্ধু আছে। আপোনাৰ মন আছে এবাৰ আমি শিকিছিলোঁ গডলি ফ্ৰেণ্ডছ। আছেনে আপোনাৰ গডলি ফ্ৰেণ্ডছ? মানে ঈশ্বৰে দিয়া বন্ধু আছেনে? য়েছ, ভেৰি গুড। বহুতৰ হাতে নুঠিল দেখোন। প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনা কৰক। ঈশ্বৰৰ এটা বন্ধু লাগে, যোনে আপোনাক ঈশ্বৰৰ ৰাজ্যত সদায় উৎসাহ দি থাকক। আমেন। চ' যেতিয়া তেনেকুৱা কোনোবা আপুনি দেখে, এনেকুৱা মানুহ, বন্ধু, কোনোবা চিনাকি মানুহ, ইয়াক গীৰ্জাৰে কোনোবা মানুহ কিবা এটা প্ৰব্লেমত পৰি আছে, অলপ দিগদাৰ কৰি আছে, দিগদাৰ পাই আছে, লগে লগে তাক আপুনি জাজ নকৰিব, বিচাৰ নকৰিব যে এইটো এনেকাই হয়, তাইৰ লগত তেনেকাই হ'ব। সেইবিলাক নকৰিব। নকৰে বাৰু, মই জানো, মোৰ বিশ্বাস আছে আমাৰ আশিক ফেমিলিয়ে তেনেকুৱা নকৰে, কিন্তু তথাপিও টেণ্ডেঞ্চি আহে, মন যায় বিচাৰ কৰিবলৈ। লগে লগে কি কৰিব? সেই মানুহটোৰ কাৰণে প্ৰাৰ্থনা কৰক, সেই মানুহটোক জোকাৰি দিয়ক যে ঐ, তই অকলে নাই নহয়, তোৰ ভিতৰত কোন আছে? এনেকেই ক'ব, তোমাৰ ভিতৰত কোন আছে? মই সেনেকুৱা বহুতৰ লগত কৰিছোঁ ইয়াত। বিমলা বাইদেউ আমি দুইটাই প্ৰাৰ্থনা কৰোঁ, আৰে কিয় পাহৰিকে যোৱা, কোন আছে? অকলে নাইতো তুমি খালি বিমলা নহয়তো, পবিত্ৰ আত্মা তোমাৰ ভিতৰত আছে, যোনটো শক্তিয়ে ঈশ্বৰক এতিয়া নিজৰ দেউতাৰ লগত সিংহাসনত, ৰাইট চাইডে সিংহাসনত বহি আছে, সেই একে শক্তিটো তোমাৰ লগত আছে। তুমি কিয় এই বেমাৰটোক লৈ পেলাই ইমান ভাবি আছা? পাহাৰটোক কোৱা, বেমাৰটোক কোৱা, এফালৰ পৰা সেইফালে যা। কুমুদত ফ্লেছ কৰি দিয়ক নিজৰ যিমান ভয় আছে, যিমান অশান্তি আছে, যিমান যি আপোনাৰ সন্দেহ আছে, চব ফ্লেছ কৰক আজি। আজিৰ পৰা আমি যীচুত শক্তিশালী হয়। যীচুৰ বলিদান আমি নাপাহৰোঁনে? যীচুৰ শুভবাৰ্তা নাপাহৰোঁ। আৰু শুভবাৰ্তা কমপ্লিট কেতিয়া হ'ব? যেতিয়া আমি পুনৰুত্থানৰ কথাও ভাবিম। সেইটো আজিৰ পৰা আমি মনন কৰিম। আমেন। চ' তেনেকৈ আপুনি আপোনাৰ বিশ্বাসী ফ্ৰেণ্ডছ হওক, যোনে হওক, পৰিয়ালৰ কোনোবা মানুহ, সেনেকৈ আপুনি উৎসাহ দিব পাৰে। চ' যীচুৰ ক্ৰছৰ ফালে আমি আজিৰ পৰা চাম, আৰু তেখেতৰ বলিদানটো মনত কৰিম, আৰু তেখেতৰ পুনৰুত্থানটোৰ কথা মনত কৰিম। পুনৰুত্থানটো মনত নকৰি শুভবাৰ্তা কেতিয়াও সম্পূৰ্ণ নহয়, ইনকমপ্লিট থাকি যাব।
সেইটো কাৰণে মনত কৰক যে ঈশ্বৰৰ বলিদানটোত যোনটো শক্তি আছে আৰু সেইটো তেতিয়াই গম পাওঁ যেতিয়া আমি পুনৰ উত্থানৰ কথা মনত কৰোঁ আমেন এইটো বস্তু ক্লিয়াৰ হৈ গ'ল চবৰে সো এতিয়া আৰু এটা বস্তু চাম আমি আমাৰ জীৱনত আৰু এটা এনেকুৱা এটা বস্তু আছে যোনটো বহুত শক্তিশালী আমাক ঈশ্বৰে উপহাৰ দিছে ডাইৰেক্ট আমি ভাবো এই ঘৰটো ঈশ্বৰে দিছে এই কাপোৰটো মোক ঈশ্বৰে দিছে আমি ঈশ্বৰক ধন্যবাদ দিওঁ ন সৰু সৰু বস্তু কাৰণে আমি ঈশ্বৰক কিমান ধন্যবাদ দিওঁ ৱাও জিজাছ সেইটো জবৰ কাৰণে মই প্ৰে কৰিছিলোঁ জব পাই গ'ল হয় না আমি কিমান সৰু সৰু বস্তু কিন্তু এটা বস্তু আছে যোনটো ঈশ্বৰে উপহাৰ দিছে বহুত ডাঙৰ বিশাল শক্তিশালী যাৰ কাৰণে আমি কিমানে ডেইলি ধন্যবাদ দিয়ে আজি সুধিম মই দেই কি কওকচোন কোনে ক'ব য়েছ ভেৰি গুড পবিত্ৰ আত্মা যদি আপুনি নিজৰ কাপোৰ নিজৰ ঘৰ নিজৰ ৰিলেশ্যনশ্বিপ নিজৰ সব বস্তুৰ কাৰণে ধন্যবাদ দিয়ে ডেইলি ধন্যবাদ দিয়ে ডেইলি ঈশ্বৰক কয় ঈশ্বৰ থেংক ইউ এনেকুৱা কয় পবিত্ৰ আত্মাৰ কাৰণে আপুনি সদায় ধন্যবাদ দিয়ে নে ঈশ্বৰক প্ৰেজ দ্য লৰ্ড আমাৰ দেখোন গোটেই বঢ়িয়া মানুহ আছে প্ৰেজ গড চ' যদি কোনোবাই নিদিয়েও দুখ কৰিব নালাগে আমি পাৰোঁ ঈশ্বৰক ধন্যবাদ দিবলৈ যে ঈশ্বৰ ধন্যবাদ তুমি আমাক ইমান যোগ্য ভাবিলা পবিত্ৰ আত্মা তুমি আমাক দি দিলা ঈশ্বৰৰ নিজৰ আত্মা ভাবক মানে ঈশ্বৰ ডাইৰেক্ট ঈশ্বৰে আপোনাৰ ভিতৰত আছে আপোনাৰ লগত আছে আপুনি যদি বিশ্বাসী এইটো কথা পাছেচনীয়া যে কয় ভাবকচোন ভাবিলে আপোনাৰ কিবা লাগি যাব যে মই অকলে নহয় ৰশ্মি ঠিক আছে ৰশ্মি শৰ্মা ঠিক হে কিন্তু একচুৱেলি মই ক'বলৈ গ'লে মই নহয় ঈশ্বৰৰ আত্মা মোৰ ভিতৰত আছে সেইটো চবতছে ডাঙৰ পবিত্ৰ আত্মা চবতছে ডাঙৰ উপহাৰ আমাক ঈশ্বৰে দিয়া গৈছে ঈশ্বৰে আমাক দিছে আৰু ঈশ্বৰে সেইকাৰণে আপোনাক আৰু মোক বিশ্বাস কৰিছে আপুনি ভাবকচোন ঈশ্বৰে দুলুমণিক বিশ্বাস কৰিছে সেইকাৰণে ঈশ্বৰৰ আত্মা তোমাক দিছে সেনেকৈ ভাবা ষ্টাৰ্ট কৰক এইটো নাভাবিব যে ঈশ্বৰ ইমান তোমাক বিশ্বাস কৰিলোঁ তথাপিও এই ইমান প্ৰব্লেমত পৰোঁ উল্টাটো কওক ঈশ্বৰ তুমি মোক ইমান বিশ্বাস কৰিছে যে তোমাৰ আত্মাই মোক দি দিছা মই ইমান যোগ্যনে সেনেকৈ ভাবিব আজিৰ পৰা ঠিক আছে প্ৰেইজ দ্য লৰ্ড চ' আমাৰ উত্তম উপহাৰ কোন হয় পবিত্ৰ আত্মা আৰু পবিত্ৰ আত্মাৰ কাৰণে যীচুক সদায় ধন্যবাদ দিয়ক ঈশ্বৰক সদায় ধন্যবাদ দিয়ক আৰু এইটো মনত পেলাই থাকক যে মই ফটুৱা হ'ব পাৰোঁ কিন্তু ঈশ্বৰে মোক বিশ্বাস কৰি ঈশ্বৰৰ আত্মা মোক দিছে ৱাও প্ৰেইজ গড থেংক ইউ জিজাছ থেংক ইউ লৰ্ড